কেমেৰা পাৰ্চন কানুতাদেৰ সৈতে মই এতিয়া উপস্থিত আছোঁ মহানগৰীৰ এখন সংগীত বিদ্যালয়ত আৰু এই সংগীত বিদ্যালয়খনত সম্প্ৰতি চলি আছে গোৱালপৰীয়া লোকগীতৰ আখৰা আৰু ইয়াত প্ৰশিক্ষণ দিছে অনিন্দিতা চৌধুৰী, নিখিলেশ বৰুৱা, ৰেণু শৰ্মা গোস্বামীয়ে। আমি এই শিক্ষাৰ্থীসকলৰ লগতে যিসকলে প্ৰশিক্ষণ দিছে তেওঁলোকৰ কিছু কথা পাতিব বিচাৰিছোঁ, কেনেধৰণৰ ইয়াৰ আয়োজন কৰা হৈছে, কেনেধৰণৰ শিক্ষা দিব বিচাৰিছে। আৰু প্ৰথমে মই যাব খুজিছোঁ গোৱালপৰীয়া লোকসংগীতৰ এগৰাকী একনিষ্ঠ সাধক, বিগত কেইবা দশক জুৰি তেখেতে এই গোৱালপৰীয়া লোকগীতৰ সাধনা কৰি আহিছে, নিখিলেশ বৰুৱা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ লৈছে। আমি আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমে সুধিছোঁ আপোনাক কেনেদৰে আগবঢ়াই নিব খোজা হৈছে বা এই প্ৰশিক্ষণৰ জৰিয়তে কি দিব বিচৰা হৈছে তেওঁলোকক? এতিয়া ধৰক গোৱালপৰীয়া লোকগীত বহুদিন ধৰি অনাদৃত হৈ আছিল, বহুতে নাজানিছিলে। তেতিয়া ইয়াৰ মানে জনপ্ৰিয়তা খুব বাঢ়িছে। কিন্তু এটা কথা হৈছে কি, মানে লোকসংগীতৰ যিটো মৌলিকতা সেইটো যাতে বা স্বকীয় বৈশিষ্ট্য যিটো সেইটো ঠিক ৰাখি গানৰ উচ্চাৰণ আছে, তাৰপিছত উচ্চাৰণটোৱে মানে এটা অপৰিহাৰ্য অংগ ইয়াৰ, কাৰণ উচ্চাৰণ ঠিক নহ'লে গানৰ মাধুৰ্য নষ্ট হৈ যায়। সেইটো যাতে বিকৃতিকৰণ নহয়, সেইটো কিছুমান ক্ষেত্ৰত দেখা গৈছে, কিছুমান বিসংগতি দেখা গৈছে। যথেষ্ট জনপ্ৰিয় হৈছে, এতিয়া বিহু মঞ্চ অমুকত গান হৈ আছে, কিন্তু তেওঁলোকে হৈছে কি, তেওঁলোককো ঠিক দোষ দিয়া নাযায়, কাৰণ তেওঁলোকে যিসকলৰ পৰা শিকিছে তেওঁলোকে হয়তো ঠিক মতন প্ৰশিক্ষণ দিব পৰা নাই, যিটোৰ কাৰণে আৰু এনেকুৱা আছে কিছুমানে শিকাইছে তেওঁলোকে নিজেই উচ্চাৰণ সম্বন্ধে উচ্চাৰণ ঠিক নহয়, তেনেকুৱা আছে কিন্তু এতিয়া কথা হৈছে কি, সেইকাৰণে গানবিলাক যাতে বিকৃত নহয়, শুদ্ধভাৱে গোৱা হয়, সেইটোৰ কাৰণেই এই কৰ্মশালাখন পতা হৈছে। নিশ্চয় এই মুহূৰ্তত এটা গোৱালপৰীয়া লোকসংগীত যিটো আপুনি যথেষ্ট অভিজ্ঞতাৰ সমৃদ্ধ এই ক্ষেত্ৰত, এটা শাৰী যদি গুণগুণাই দিব কওক, আপুনি কি শুনাব আমাক? সোণৰ বৰণ উৰি পাখিৰে, সোণাৰ বৰণ পাখিৰে তোৰ হেঙুল বৰুণা
পাখি দেশের পাখি বিদেশ গেলু মুকি দিয়া ফাঁকি রে সোনার বরণ উড়ে পাখি রে। ধন্যবাদ। এগৰাকী গোৱালপৰীয়া লোকসংগীতৰ আন এগৰাকী বাদ্যযন্ত্ৰী বিভিন্ন কেইবাবৰ্ষতে জড়িত হৈ আছে। এই মুহূৰ্তত আপোনাৰ পৰা যদি দুটা ৰাত যিকোনো গীতৰ সুৰ যদি আমি শুনিবলৈ বিচাৰোঁ কি শুনাব আমাক? ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত ভালেসংখ্যক শিক্ষাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰিছে, গোৱালপৰীয়া লোকগীতৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ, বাইদেউ আপুনি ইয়াত অংশগ্ৰহণ কৰিছে ইয়াত কৰ্মশালাত, এই লোকসংগীতৰ প্ৰতি এই যে কৰ্মশালাত অহাৰ প্ৰথম উদ্দেশ্যটো কি আছিলে আপোনাৰ? লোকসংগীত শিকাৰ আগ্ৰহটো কি হ'ল আপোনাৰ? আচলতে প্ৰথমতে ক'ম, আমিতো অসমীয়া যিটো আমাৰ লিখিত ভাষা, সেইটো ভাষাৰ ওপৰতো আমি প্ৰায়বিলাক গানেই মঞ্চত গালে বা যিকোনো হেৰিত গালে আমি বুজি পাওঁ, কিন্তু গোৱালপৰীয়া বুলি ক'লে ভাষাটো আমি ভালকৈ বুজি নাপাওঁ। সেইটো কাৰণে ইয়াৰ ওপৰত মোৰ খুবেই এটা ইচ্ছা আছিলে, কিন্তু বাইদেউৰ যিটো এডভাৰটাইজ পালোঁ তাৰপাছত যে মই আৰু ৰ'ব নোৱাৰিলোঁ, আহি আৰু মানে উপস্থিত হ'লোঁ। নিশ্চয় ইতিবাচক কথা যে লোকসংগীতৰ এক বিজ্ঞাপন দেখা পাইছিলে তেওঁ মানে কৰ্মশালা হ'ব বুলি, আৰু সেই বিজ্ঞাপন অনুসৰি তেওঁ ইয়াত কৰ্মশালাত অংশগ্ৰহণ কৰিব আহিছে, আৰু সেয়া এক লোকসংগীতৰ বিজ্ঞাপন আছিলে। এটা জাতিৰ উন্নয়নৰ, যি জাতিৰ সমৃদ্ধকৰণৰ কথা, যি লোকসংস্কৃতিৰ উন্নতিৰ কথা, তেনে ক্ষেত্ৰত এনেধৰণৰ ইতিবাচক কথাবোৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ যে লোকসংস্কৃতিৰ বিষয়ে কথা এটা গম পোৱাৰ লগে লগে তেওঁ ইয়ালৈ ঢপলাই আহিছে। আন এগৰাকী শিক্ষাৰ্থী আছে, তেওঁ ইয়ালৈ আহিছে লোকসংগীত শিকাৰ কাৰণে। বাইদেউ কেনেকুৱা লাগিছে কৰ্মশালাত? এইকেইদিনৰ ভিতৰত কি শিকিলে বা কেনেধৰণে আপুনি আয়ত্ব কৰিবলৈ সক্ষম হৈছে? প্ৰথমতে মই ৰেণু গোস্বামীলৈ ধন্যবাদ দিছোঁ, আৰু বৰুৱা দেৱৰো মোৰ ধন্যবাদ থাকিল। মই আচলতে আপাৰ আছামৰ ছোৱালী, ইয়াতে থাকোঁ চাকৰি সূত্ৰে, কিন্তু কথা হ'ল কি, গোৱালপৰীয়া লোকগীতৰ প্ৰতি আমাৰ এনেকুৱা এটা মানে এনেকুৱা ইমানেই আমাৰ তাত মানে এইটো প্ৰচলিত, কিন্তু কোনো মানুহে শুদ্ধকৈ গাব নোৱাৰে। আজি মই ক্লাছ 8ৰ পৰা গোৱালপৰীয়া লোকগীত গাওঁ, আৰু তাত জিতু তপন দাহঁতে আমাৰ এইবিলাকত সদায় জাজ হয়, কিন্তু মানে ময়েই প্ৰাইজ পাওঁ। কিন্তু কথা হ'ল কি, মই নিজে আচৰিত, মই কোনো ইয়াৰ ভাষাৰ কোনো মানে মই অৰ্থ নাজানো, কিন্তু মই সদায় হস্তিৰ কন্যা গাই সদায় প্ৰাইজ পাওঁ। কিন্তু মই আচৰিত হ'লোঁ, এই ভাষাখিনি যেতিয়া মোৰ আচল অন্তৰত লাগিছে, তেতিয়া মই ভাবিছোঁ সঁচাই এইখিনি যদি আমি সুন্দৰকৈ ধৰি ৰাখিব পাৰোঁ, এই গোৱালপৰীয়া লোকগীতখিনি আমি যদি ধুনীয়াকৈ প্ৰচাৰ কৰিব পাৰোঁ, যিটো প্ৰতিমা বৰুৱা পাণ্ডেয়ে আমাক দি থৈ গ'ল, কিন্তু পাহৰণি গৰ্ভত লাহে লাহে এইটো সোমাই যাব ধৰিছে। কিন্তু লাহে লাহে আকৌ যেতিয়া এইটো বৰুৱাদেৱ আৰু ৰেণু গোস্বামীৰ হাতত পৰি পেলাই যেতিয়া এইটো অতি সুন্দৰকৈ এইটো এতিয়া আকৌ এবাৰ আমাৰ মাজলৈ ভালকৈ আহিবলৈ ধৰিছে, মই বহুত ধন্যবাদ দিছোঁ। আৰু মই অতি আশাৰে এইখিনি আজি এই বুঢ়াকালতো শিকিবলৈ আহিছোঁ, এইকাৰণেই যে মই তাৰ ভাষাখিনি আৰু সুৰখিনি অতি সুন্দৰকৈ পাম বুলি মই আশাৰে আহিছোঁ। নিশ্চিতভাৱে এগৰাকী বাইদেৱে গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁক বুজি পোৱা নাছিলে এটা সময়তে গোৱালপৰীয়া লোকসংগীতটোৰ ভাষা তথাপিতো বুজি পোৱা হৈছিল, আৰু এয়াই হ'ল লোকসংগীত, লোকসংগীতৰ মাধুৰ্য, লোকসংগীতৰ আকৰ্ষণ। যদি এই মুহূৰ্তত আপোনাক গুণগুণাই দিব আকৌ কিবা এটা। হস্তিৰ কন্যা বামনেৰ নাৰী, মাথায় নিয়া তাম কলসিও
সখী হাতে হেই সোনার জারি সখী ও মোর হাই হস্তির কন্যা রে খানিক দয়া নাই মাহু তক লাগিয়া রে হস্তির কন্যা প্রামণের নারী মাথায় নিয়া তাম কলসিও সখী হাতে হে সোনার জারি সখীও ও মোর হাই হস্তির কন্যা রে খানিক দয়া নাই মাহু তক লাগিয়া রে বালু তিল তিল পঙ্খিরা কান্দে বালুতে পড়িয়া গৌরী পুরিয়া মাহুতে কান্দে রে সখী ঘর বাড়ি সারিয়া সখীও মোর শোষিন হাতির মাহুতে রে সেদিন মাহুতে শিকার যায় নারীর মন মোর জুড়িয়া রয় রে সুন্দৰ এয়া হ'ল গোৱালপৰীয়া লোকসংগীত আৰু গোৱালপৰীয়া লোকসংগীতৰ এয়া হ'ল মাধুৰ্য আমাৰ মাজত ৰেণু শৰ্মা গোস্বামী বাইদেউ আছে আপোনালোকে আয়োজন কৰিছে কৰ্মশালাটো আপোনাৰ উদ্দেশ্যটো কি আছিলে কি দিব বিচাৰিছে আপুনি লোকগীত প্ৰচাৰ আৰু প্ৰসাৰ হয় যাতে আৰু মানুহৰ মাজত যাতে জনপ্ৰিয় কৰি তুলিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখিয়ে মই কৰ্মশালা আয়োজন কৰিছোঁ কাৰণ নতুন প্ৰজন্মই লোকগীতনো কি বস্তু ভালকৈ এতিয়াও বুজি পোৱা নাই হয়তো দুই এটা গীত শিকিছে তাৰ ভাৱাৰ্থ তাৰ ভাষা কিনো বুজি নাপায় গতিকে এখেতসকলক মাতি আনি তেখেতসকলে যাতে বুজাই দিব পাৰে গোৱালপাৰা লোকগীতৰ মাজতনো কি বৈশিষ্ট্য লুকাই আছে তেতিয়া যে আমাৰ নতুন প্ৰজন্মই যাতে আঁকোৱালি ল'ব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়ে মই কৰ্মশালা আয়োজন কৰিছোঁ নিশ্চিতভাৱে ৰেণু শৰ্মা গোস্বামীৰ দৰে আমাৰ যিসকল সংগীত শিল্পী বা সংগীতৰ শিক্ষক বা শিক্ষয়িত্ৰী যিসকলে আছে এইদৰে কৰ্মশালা আয়োজনৰ জৰিয়তে আমাৰ যি লোকসংস্কৃতি এই যি গোৱালপাৰা লোকসংগীত বা অন্য যি লোকসংগীত তাৰ প্ৰসাৰৰ কাৰণে আমি আগবাঢ়ি অহা উচিত বাকীসকলে ইয়াৰ পদক্ষেপ লোৱা উচিত এই মুহূৰ্তত যদি আপোনাক হাৰমনিয়ামৰ সুৰত এটা গোৱালপাৰা লোকগীত গুণগুণাই দিব কওঁ আপুনি কি শুনাব না যায় সইরে ওই না যমুনার জলে তোমরা না যায় সইরে ওই না যমুনার জলে ধন্যবাদ বাইদেউ কি ক'ব খুজিছে আপুনি এটা কথা মই ক'ব লাগিব যে মই যিমতে শিকিছোঁ মইতো ৰেডিঅ'ৰ পৰাহে শুনি শিকিছিলোঁ আৰু সেইমতে মোৰ তাতে বহুত ভুল হৈছে যিটো ভুল শিকিবৰ কাৰণে মই আজি ইয়ালৈ আহিছোঁ তাতে মোৰ শব্দৰ ভুল মোৰ সুৰৰ উচ্চাৰণ সুৰো ভুল লয় ভুল মই আজিহে অনুভৱ কৰিছোঁ যে মোৰ গোটেইখিনিয়ে ভুল আছিল মই যিখিনি সৰুৰে পৰা শিকি আছিলোঁ আৰু ইয়াত আহিহে মই আচলতে আচল সুৰ লয় আৰু শব্দৰ মাধুৰ্য গোটেইখিনি মই কৰ্মশালাৰ গুৰুত্ব আছে বুলি ক'ব খোজে আজিকালিৰ দিনত কৰ্মশালাৰ গুৰুত্ব খুবেই আছে আৰু ৰেণু গোস্বামীলৈ মই বহুত ধন্যবাদ দিছোঁ প্ৰতি বছৰে তেওঁ প্ৰতিবাৰে যোৱাবাৰ তেওঁ ৰমেন বৰুৱাৰ গীতৰ সংগীতৰ কৰ্মশালা পাতিলে এইবাৰ তেওঁ আকৌ এইটো গোৱালপৰীয়া লোকগীতৰ কৰ্মশালা পাতিছে এনেকৈ প্ৰতি বছৰে তেওঁ বছৰেকত পাৰিলে দুটাকৈ তেওঁ কৰ্মশালা পাতিলে আমি তেওঁলৈ সঁহাৰি জনাম ধন্যবাদ নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কথা সঁহাৰি জনাব লোকসংগীতৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সঁহাৰি জনাব আমি আশা ৰাখিছোঁ অসমৰ অন্যান্য প্ৰান্ততো এই যিটো কৰ্মশালা আয়োজনৰ পদক্ষেপ আৰু বিস্তাৰিত হওক অসমৰ লোকসংগীতৰ যি চৰ্চা কৰাৰ যি প্ৰক্ৰিয়া আৰু অধিক প্ৰসাৰ হওক আৰু অধিক আগবাঢ়ি যাওক আৰু পশ্চিমীয়া লোকসংগীতৰ প্ৰভাৱত আমাৰ যি লোকসংগীতৰ যি বিলুপ্ত হোৱাৰ প্ৰক্ৰিয়া সেয়া যেন কেতিয়াও হ'বলৈ নাপায় আমাৰ যেন লোকসংগীতে আগন্তুক সময়তো আৰু অধিক উজ্জ্বল হৈ আৰু অধিক জাকত জিলিকা হৈ আগবাঢ়ি যায় আমি তাৰে আশা কৰিছোঁ কমলা সুন্দরী
করিয়া বাজান রে দতরা কমলা সুন্দরী নাচে হায়রে ভাল করিয়া বাজান রে দতরা কমলা সুন্দরী নাচে কমলা সুন্দরীর নাচুন দেখিয়া হালুয়ায় হাল সারে রে ভাল করিয়া বাজান রে দতরা কমলা সুন্দরী নাচে কমলা সুন্দরীর পেন্ডনের শাড়ি রইদে ঝিলমিল করে রে ভাল করিয়া বাজান রে দতরা কমলা সুন্দরী নাচে ধন্যবাদ কণমানি আৰু এগৰাকী মাইনা আছে তুমি কি শিকিছা ইয়াতে মই ইয়াতে লোকৰ গীত শিকি আছোঁ কেনেকুৱা লাগিছে শিকি তুমি অকণমান বুজি পোৱা যেন লাগিছেনে তোমাৰ লাগিছে বাৰ মাসে তেৰ ফুল ফুটে বাৰ মাসে তেৰ ফুল ফুটে কালা বছৰে ফুটে হোলাশই বছরে ফুটে হোলাশই না যায় যমুনার জলে তোমরা না যায় না যায় না যায় সই রে ওই না যমুনার জলে তুমি কি শিকিলা কি শুনাবা আমাক মই আজি কমলা সুন্দরী নাচে এইটো আরে ভাল করিয়া বাজান রে দোতরা কমলা সুন্দরী নাচে আরে ভাল করিয়া বাজান রে দোতরা কমলা সুন্দরী নাচে আরে কমলা সুন্দরীর নাচন দেখিয়া হালুইয়া হাল ছালে রে ভাল করিয়া বাজান রে দোতরা কমলা সুন্দরী নাচে